বাংলাদেশীবিলাক উচ্ছেদ যদি কৰিছে তেতিয়াহ'লে ডাইৰেক্ট উঠাই পঠিয়াই দিয়ক। ধৰ্মীয় মানুহ হোৱাৰ কাৰণে, মুছলমান ধৰ্মীয় মানুহ হোৱাৰ কাৰণে, ইছলাম ধৰ্মীয় মানুহ হোৱাৰ কাৰণে তেখেতসকলক উচ্ছেদ কৰিছে। লখিমপুৰৰ বিধায়ক মানৱ ডেকাই মুছলমানক লৈ ৰাজনীতি কৰিব বিচাৰিছে। আমি দেখা পাইছোঁ যে বিজেপি প্ৰত্যেক সময়ত মুছলমানক লৈ ৰাজনীতি কৰি আছে। যি সময়ত উচ্ছেদৰ নামত ধৰ্মীয় ৰাজনীতি কৰি উচ্ছেদ কৰিছে, তেনে ক্ষেত্ৰত প্ৰত্যেকটা ক্ষেত্ৰত মুছলমানৰ নাম ল'লে নহয় নেকি? মানৱ ডেকাই কি ভিত্তিত গৌৰৱ গগৈ গৌৰৱ আলী বুলি ক'লে? কি গৌৰৱ আলী বুলি কৈ দিয়াৰ লগে লগে তেওঁলোক গোটেই বাংলাদেশী হৈ যায় নেকি? অসমত কি অকল আলী হুছেইন আহমেদবিলাক সকলো বাংলাদেশী নেকি? মানৱ ডেকাৰ নিজৰ স্থিতি স্পষ্ট কৰক। তেওঁ নিজকে দল বাগৰা যিবিলাক নেতা, এইবিলাক নেতাৰ পৰা আমাক নীতি শিক্ষা দিব নালাগে। এটা কথা স্পষ্ট, 26 আহি আছে, মুছলমানক মানে দেখিব নোৱাৰা এসময়ত মুছলমানৰ লগত উঠা বহা কৰি ভোজ প্ৰীতি কৰি খাই আছিলে, তেনে সময়ত আজি গৌৰৱ গগৈক, যদি গৌৰৱ গগৈ ধৰ্ম নিৰপেক্ষৰ কথা যদি কৈছে, যদি গৌৰৱ গগৈ ক'ৰবাত কংগ্ৰেছৰ বা বিজেপিৰ কথা নাই, কোনোবাই যদি সত্য কথা ক'বলৈ যায়, তেখেতক কোনোবা যোনে নহওক, আজি অখিল গগৈ, লুৰিণজ্যোতি গগৈ, কালি গৌৰৱ গগৈ যদি কয় চবকে আলী আহমেদ হুছেইন লগাই আপোনালোক তুচ্ছ তাচ্ছিল্য কৰিব, এই কথা কিন্তু প্ৰত্যেকজন মুছলমানে সহ্য নকৰে। গতিকে আপুনি অতি শীঘ্ৰেই মুছলমান সমাজৰ ওচৰত ক্ষমা বিচাৰক, অন্যথা আপোনাৰ বিৰুদ্ধে আমি এজাহাৰ দিবলৈ বাধ্য হ'ম। বাংলাদেশীবিলাক উচ্ছেদ নকৰি উঠাই মেলি বাংলাদেশী খেদি পঠিয়াব লাগে। যদি তেখেতসকলে প্ৰকৃততে বাংলাদেশী আৰু বাংলাদেশীবিলাক উচ্ছেদ যদি কৰিছে, তেতিয়াহ'লে ডাইৰেক্ট উঠাই পঠিয়াই দিয়ক। ধৰ্মীয় মানুহ হোৱাৰ কাৰণে, মুছলমান ধৰ্মীয় মানুহ হোৱাৰ কাৰণে, ইছলাম ধৰ্মীয় মানুহ হোৱাৰ কাৰণে তেখেতসকলক উচ্ছেদ কৰিছে আৰু মিডিয়াৰ আগত কৈছে বাংলাদেশীবিলাকক উচ্ছেদ কৰিবই লাগিব। তো বাংলাদেশীক উচ্ছেদ কৰিব লাগে নেকি? যদি প্ৰমাণ আছে বাংলাদেশী হয়, তেওঁলোক ইয়াৰ পৰা বিতৰণ কৰক, ইয়াৰ পৰা আঁতৰাই পঠিয়াওক। আমি একেলগে যাম। বাংলাদেশী বুলি ক'লে আমাৰ গোটেই খিলঞ্জীয়া মুছলমান একেলগে থাকিব, আপোনাৰ লগত আপুনি দেখুৱাওক, আমি নিজে তেওঁলোকক আমি ইয়াৰ পৰা পঠিয়াবলৈ বাধ্য হ'ম। সাধাৰণ এটা কথা, যধে মধে যি টি কথা কৈ আমাৰ মাজত সম্প্ৰীতিৰ যি এনাজৰী, সেই সম্প্ৰীতি এনাজৰীডাল আপুনি ছিঙাৰ চেষ্টা কৰি আছে। 2 নম্বৰ কথা, গুৱাহাটী মছজিদত যি ধৰণে এজন ল'ৰাই তাত গাহৰি মাংস দলিয়াই গ'ল, আৰু যেতিয়া তেখেতক ধৰা পৰিলে, মুখ্যমন্ত্ৰীয়ে তেখেতে ওকালতি কৰি আছে, বোলে তেখেতে কিবা প্ৰেমৰ নামত কিবা কৰিলে, কিবা প্ৰেমৰ নামতহে বোলে কোনোবাই ছোৱালীয়ে তেওঁক মানে প্ৰেমৰ নাকচ কৰাৰ কাৰণে তাত গাহৰি মাংস দলিয়াই দিলে। আপুনি সেই ল'ৰাজনৰ হৈ ওকালতি কৰাৰ আপোনাৰ লাজ লগা নাই? এটা মছজিদত গাহৰি মাংস পেলাইছে বা কোনোবা মছজিদত গৰু মাংস পেলাইছে, ই কেতিয়াও গ্ৰহণযোগ্য হ'বই নোৱাৰে। কোনোবাই ছোৱালীয়ে কাৰোবাক ভাল নাপায় বুলি মছজিদত তাত কি কথা আছে বা মন্দিৰত কি কথা আছে? মুখ্যমন্ত্ৰীগৰাকী যে তাৰ হৈ ওকালতি কৰিছে, আজিলৈকে দেখোন কোনো মুছলমান যুৱকৰ হৈ ওকালতি নকৰিলে। গতিকে আপুনি ৰাজনীতি কৰক। আপোনাৰ এওঁ চকী যাওঁ যাওঁ হৈছে। আপুনি আদানীক মাটি দিবৰ নামত গোটেই অসমখন বিক্ৰী কৰাৰ যি চেষ্টা কৰিছে, এই কিন্তু অসমৰ ৰাইজে চাই আছে। বড়োলেণ্ড আপুনি নিষেধ কৰাৰ চেষ্টা কৰিছে, এইবিলাকো চাই আছে। সময় আহিব, ইয়াৰ প্ৰত্যুত্তৰ কিন্তু সাংঘাতিকে পাব। সময় অনুযায়ী ইয়াৰ উত্তৰ দিম। প্ৰত্যেক ৰাইজে দি আছে, আপোনাৰ চকু মানুহে চাই আছে যে আপুনি আপোনাৰ চকী বচাবৰ কাৰণে আপোনাৰ পৰিবাৰক মাটি দিব পাৰিছে, বেলেগ আদানী আম্বানীক মাটি দিব পাৰিছে, কিন্তু সাধাৰণ খিলঞ্জীয়া মানুহক উচ্ছেদ কৰিছে। যিসকল খিলঞ্জীয়া লোকক উচ্ছেদ কৰিছে, এই খিলঞ্জীয়া লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা নাই। আমি দেখা পাইছোঁ যে অসমৰ বিভিন্ন ঠাইত যিসকল লোকক উচ্ছেদ কৰিছে, তাৰে কিছুসংখ্যক লোকক পুনৰ সংস্থাপন দিছে বা মাটি দিছে। কিন্তু বিজেপি চৰকাৰখনে ধৰ্মীয় দৃষ্টিৰে চাই একাংশ মানুহক মাটি প্ৰদান কৰিছে, আৰু খিলঞ্জীয়া যিসকল মুছলমান লোক আছে তেওঁলোকক মাটি প্ৰদান কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। ইতিমধ্যে আমি গম পাইছোঁ যে এই চৰকাৰখনে ধৰ্মীয় দৃষ্টিৰে চাই ধৰ্মীয় আধাৰতহে কাম কৰা আমাৰ পৰিলক্ষিত হৈছে। আমি সকীয়াই দিছোঁ যে বিজেপি চৰকাৰে যিসকল লোকক উচ্ছেদ কৰিছে, আমাৰ ক'বলগীয়া একো নাই, কিন্তু উচ্ছেদ কৰা লোকসকল প্ৰকৃত ভাৰতীয় খিলঞ্জীয়া লোকসকলক পুনৰ সংস্থাপন দিয়ক আৰু তেখেতলোকক মাটি প্ৰদান কৰক, আমাৰ স্পষ্ট কথা।